हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি মই বহুত দিনৰ মূৰত আহিছো ব্লগ লৈ আৰু বহুত দিন মানে মই কেদিনমান ৰেষ্ট ললো আৰু কেদিনমান অকমান কিবা কিবি কামৰ কাৰণে প্ৰস্তুত হলো আৰু এয়া ওলাব লৈছো আমি ভৰালি নামঘৰলৈ বুলি ভাদক মাহ সোমাইছে তাৰ কাৰণে দাদাগৈ মানে খৰাই দিব মই খালি এবাৰ লগতহে গৈ দিম তাকে আজি দেখুৱাব লৈছো আপোনালোকে চাব দেই ৰঙিলে যে পিনিব পাৰিলা হলে হলো তামুল মেইন ন তামুল মেইন মেইন নহয় মানে কবলে গলে অকমান সময় জানো এয়া আমাৰ আজি ৰাইজসকল আৰু এনেদৰে আমি ভক্তিমূলক গান শুনি শুনি যাত্ৰাটো পাৰ কৰিলোঁ আৰু যিসকলে জানে গম পাইছে হয়তো আমি নগাঁৱৰ পৰা যাত্ৰা কৰিছিলোঁ ভৰালি নামঘৰলৈ বুলি তো ৰাস্তাটো এনেকুৱা হয় আৰু এতিয়া যাবলৈ খুবেই ভাল লগা হৈছে ভিতৰৰ পৰিৱেশটো আৰু ভাল লগা আমি আৰম্ভ কৰিছিলোঁ যাত্ৰাটো 11টামান বজাত আৰু তাত গৈ পাওঁতে মানে আমি ৰখি গৈছিলোঁ এনেকৈ দোকানে তো 12:30মান বজাত পাই গ'লোগৈ এইটো এই তিনিআলিৰ ওচৰতে দোকান এখনত কিবা কিবি বস্তু ল'লে দাদাবোৰে আৰু এয়া আমি পাই গ'লোহি মাতিছে এইটো কাৰণে তাক পুৰা খালি আছে ন সেইদিনাখন নামঘৰৰ ভাগ সম্পূৰ্ণ খালী আছিল বুলিয়ে ক'ব পাৰি আমি কেইজনমান মানুহে আছিলোঁ হয়তো স্কুল কলেজ অফিচ এইবোৰ খোলা আছিলে সেইবাবে মানুহৰ সমাগমটো বহুত কম আছিল এয়া দেখিছেনে খালী হৈ আছে গোটেইখন তথাপি আমাৰ কিন্তু ভালেই লাগিলে সেইদিনা গৈ এনেইতো ধৰি লওক মানুহ বেছি থাকিলে মানুহৰ ভিৰৰ মাজতে ভালদৰে শান্তি মনেৰে তেনেকৈ মানে আহিব পৰা নাযায়গৈ চাই আমি কিন্তু সেইদিনাখন খুব ধীৰে সুস্থিৰে চবফালে চাই কৰি আহিব পাৰিলোঁ আৰু এয়া পুৰণা চাকি দিয়া ঘৰটি ৰাইজে চাকি জ্বলাইছে আৰু তাৰ লগতে পাছফাললৈ এয়া শৰাই বস্তুবোৰ দিয়াৰ ব্যৱস্থা ৰাখিছে আৰু এইফালে এয়া খুব ধুনীয়াকৈ আমি পাঠ পঢ়াখিনিও শুনিবলৈ পাৰিলোঁ আৰু এইফালে এয়া এটা বিশেষ খুঁটা তুলসী খুঁটা বুলি কোৱা হয় আৰু ইয়াতে লিখাই আছে ভৰলী নদীয়ে দান দিয়া তুলসী খুঁটাৰ অৱশিষ্ট বুলি মই কথাষাৰি যিসকলে নাজানে তেওঁলোকৰ বাবেহে কৈ দিছোঁ দেই আৰু জনাসকলেতো জানেই বহুতেই জানে আৰু এয়া নামঘৰৰ ভিতৰত জীৱৰ যুদ্ধ দেখিছে আৰু প্ৰসাদ চসাদ খোৱা বোৱাৰ পিছতে আমি তাত অলপ সময় থাকিলোঁ ইফালে ঘূৰি ফটো চটো উঠিলোঁ আৰু এয়া উভতিবলৈ লৈছোঁ আৰু উভতনিৰ যাত্ৰাত আকৌ এখন তামোল মুখত ভৰাই লৈছোঁ সকলোৱে ঘৰৰ পৰা অনা যি আনিছোঁ তাকে খাব তেওঁ সেয়া নেখায় কেইখনমান ফটো মই পাছফাললৈ লগাই দিছোঁ আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে মোৰ আজিৰ এই ব্লগটি আপোনালোকে কমেণ্টত নিশ্চয় জনাব দেই আৰু যিসকলে নতুনকৈ মোৰ আজিৰ এই ব্লগটি চাইছে তেখেতসকললৈ এটি অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব প্লিজ থেংক ইউ